Hello everyone, welcome to a new video. So আমি already SN1 reaction to discuss কৰিলো. তো আজি ভিডিওটো আমাৰ SN2 reaction to discuss কৰিম. তো এতিয়া SN1 ত আমাৰ কি হৈছিলে হেতু হৈছিলে নিউক্লিওফিলিক সাবস্টিটিউশন ইউনিমলিকুলাৰ আৰু তাত আমাৰ কি হৈছিলে দুটা স্টেপত কমপ্লিট হৈছিলে আৰু তাত কাৰ্বন ইন্টাৰমিডিয়েট ফৰ্ম হয় আৰু সেকেন্ড স্টেপত কি হৈ যায় নিউক্লিওফাইলটো সাবস্টিটিউট হৈ যায় আৰু তাত আমি ফাৰ্স্ট অৰ্ডাৰ বুলি কিয় কৈছিলো কাৰণ এই ৰিএকচনটোত নিউক্লিওফাইলৰ কনসেন্ট্ৰেচনৰ ওপৰত তোমাৰ ৰেটটো ডিটাৰমাইন নকৰে ৰেটটো অকল কিহৰ ওপৰত ডিপেন্ড কৰে কনসেন্ট্ৰেচন অফ ৰিএক্টেন্টৰ ওপৰত সেইকাৰণে অৰ্ডাৰটো 1 এতিয়া SN2 ৰিএকচনটো কি হয় নিউক্লিওফিলিক সাবস্টিটিউশন বায়োমলিকুলাৰ এটো এটা আমাৰ কি হৈ যায় সেকেন্ড অৰ্ডাৰ ৰিএকচন হয় আৰু এই ৰিএকচনটো আমাৰ কি হয় সিঙ্গল স্টেপত কমপ্লিট হয় সো এটা কেনেকৈ হয় চাই লও তো আমাৰ এটা ৰিএকচন লৈছো জেনেৰেল ৰিএকচন এটো কি হয় এটা অ্যালকাইল লাইট হয় তাৰ লগত আমি যেতিয়া KOH দি দিম একুয়াছ দিয়া আমি কি পাম এটো ইথানল হয় আৰু এটো কি হয় ইথাইল ক্লোৰাইড ইথানল পাম আৰু লগতে আমাৰ কি হ'ব KCl তো ইয়াত কি হয় আমাৰ ৰিএকচনটো সিঙ্গল স্টেপত কমপ্লিট হয় তো সিঙ্গল স্টেপত কমপ্লিট হৈছে মানে কি হৈছে ইয়াত কোনো কাৰ্বকেটাইন ইন্টাৰমিডিয়েট ফৰ্ম হোৱা নাই So yet ki hoy this reaction is completed in a single step. Thus yet ki hoba carbon intermediate form hoy yet actually ki form hoy eta activated complex form hoy at threshold energy. So yet ki hobo eta yet jonto KOH ase KOH pa ami ki pam OH minus pam OH minus eta nucleophile. So nucleophile to ahi pla ama ki koribo jonto ei tumar starting reactant ase tak attack koribo tar carbon to then ami ki pam eta activated complex pam ei activated complex to kot pam threshold energy pam hol আৰু থ্ৰেশহোল্ড এনার্জি যে আমি অ্যাক্টিভেটেড কমপ্লেক্স এটা পাম নেক্সট স্টেপটো কি হ'ব আমাৰ ক্লোৰাইড টো ওলাই গৈছে ক্লোৰিন টো ওলাই গুছি যাব আৰু তোমাৰ ইয়াত কি হ'ব OH লাগি থাকিব ইয়াত কিন্তু কি হৈ যায় একচুয়ালি ইয়াত তোমাৰ ইনভাৰ্সন অফ কনফিগাৰেশন হয় আৰু যোনটো আমাৰ SN1 ৰিএকচন আছিলে তাত কি হৈছিলে কনফিগাৰেশনটো ৰিটেইন হৈছিলে হল থ্যাংক ইউ